নমস্কাৰ। আজি এটি ভিডিঅ' দিছোঁ। ভিডিঅ'টো কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয় দেই। শ্বৰ্টকৈ দিবলৈ যত্ন কৰিছোঁ। যোৱাকালি আমাৰ মাননীয় কৰ্মশ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই CM অসম কেবিনেটত যিটো সিদ্ধান্ত ল'লে সেইটো কিন্তু আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে অতি 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 বেছি ক্ষতিকাৰক, অতি বেছি ক্ষতিকাৰক। এইটো ভিডিঅ'টো আপোনালোকে সকলোৱে মনোযোগেৰে শুনিব। যোৱাকালি কেবিনেটত যিটো সিদ্ধান্ত ল'লে যে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে মৰণাস্ত্ৰ অৰ্থাৎ বন্দুকৰ লাইচেঞ্চ দিয়াৰ ব্যৱস্থা কৰা। অৱশ্যে লাইচেঞ্চ ল'লেও বহুতে নিকিনে, কিন্তু দুই এজনহে নিকিনে, প্ৰায়বিলাকে কিনে, কাৰণ ফিতাহী জ্বলাও কিছুমান মানুহ থাকে আৰু এইটো বহুতে দৰকাৰী বুলিও ভাবে। যেই কি নহওক, এতিয়া মই মেৰিট আৰু ডিমেৰিটৰ মৰণাস্ত্ৰৰ মেৰিট আৰু ডিমেৰিটৰ বিষয়ে কওঁ হা। মেৰিটটো আমাৰ চাওক, জনসাধাৰণৰ সিদিনা এঘৰ মানুহৰ ঘৰলৈ গ'লোঁ, তেওঁলোকৰ 5টা ম'হ আছিলে। 5টা ম'হৰ গাখীৰ বেছি দি তেওঁ ঘৰখনৰ পোহপাল দি আছিলে, ঘৰখন চলি আছিলে। একে ৰাতিৰ ভিতৰতে সেই 5টা ম'হ চোৰে লৈ গুচি গ'ল। চাওক, তেতিয়া আমাৰ মৰণাস্ত্ৰটো আছে ঠিকেই, ঘৰৰ কাষৰ পৰা 10 মিটাৰ দূৰৰ পৰা ম'হ 5টা লৈ গৈছে, গম নাপালে। তেতিয়া মৰণাস্ত্ৰটো জানো বন্দুকটো ব্যৱহাৰ কৰিব পাৰিব? নোৱাৰিলে। আৰু এঘৰলৈ গ'লোঁ তেনেকৈ দি, সেই ঘৰটো বহিবলৈ, আলহী খাবলৈ গ'লোঁ, বহিবলৈ দিলে, বহিলোঁ, গোবৰ গোন্ধাইছে, ইফালে চালোঁ, ঘৰৰ ভিতৰলৈ দিয়া কাষতে দৰ্জাখনত গোটেইখন গোবৰ আছে। তেতিয়া মই সুধিলোঁ, কিয় এই গোবৰ ইয়ালৈকে আছে যে, কেলৈ এইবিলাক চফা নকৰে? তেতিয়া ক'লে যে নহয়, আমি ইয়াতে গৰু বান্ধো, গোহালিত যদি গৰু বান্ধো চোৰে লৈ যায়। এইখন যে নতুনকৈ আহি বাংলাদেশী ইয়াত আহি সোমালেহি, সেই সিহঁতে ৰাতিৰ ভিতৰতে যিয়ে নহওক আহি লৈ যাব, আমাৰ মানে বহুত বিপদত, এনেকৈ দি কৈছে। তেতিয়া অৱশ্যে বন্দুকটো থাকিলে তেওঁলোকে সাহসো নকৰিব পাৰে। গতিকে সেইটো এটা কথা। এইটো আমাৰ মেৰিটটো ক'লোঁ। এতিয়া ডিমেৰিটটো শুনক হা, মই শ্বৰ্টকৈ কৈছোঁ। ডিমেৰিটটো হৈছে, আমাৰ যেতিয়া বন্দুকটো আমি ল'ম, মই 10 বছৰ আৰ্মড ব্ৰাঞ্চত চাকৰি কৰা অভিজ্ঞতাৰ পৰা মই কৈছোঁ। সেই আজি কিমানটা অল আছামৰ লিষ্টো আছিলে, আমাৰ জিলা ভাগৰো আমাৰ লিষ্ট মই প্ৰস্তুত কৰিছিলোঁ, আছিলে। যেই কি নহওক, এতিয়া ডিমেৰিটটো কওঁ হা। আমি এতিয়া মৰণাস্ত্ৰ এখন লাইচেঞ্চ পালোঁ, আমি কিনি পেলাই সেইটোতো আমি খুব ভাল ছিকিউৰ্ড জেগাত ৰাখিব লাগিব, নহয়নে? ছিকিউৰ্ড জেগাত আমিতো ঘৰৰ আলমাৰীত ৰাখিলোঁ, লকাৰত ৰাখিলোঁ, নহয়নে? আমি যেতিয়া সেইটো লকাৰত ৰাখিলোঁ, আমিতো সেইখন ঘৰৰ মানুহে চবেই জানো এই বন্দুকটো ক'ত থৈছে, 1 to allই জানিম। তেতিয়া সেইখন ঘৰৰ মানুহৰ কাৰোবাৰ খং উঠিল, আজিকালিতো ল'ৰাৰ বিষয়েও জানে, ল'ৰা ছোৱালী কেনেকুৱা হৈছে, যেতিয়া খং উঠিলে তেতিয়া পটককৈ সেই বন্দুকটো লৈ আহিলে, মৰণাস্ত্ৰটো পটককৈ লৈ আহি পেলাই চাওক, খঙৰ চোতত আপোনাৰ জিন্দেগী পস্তাব লগা হৈ যাব, জীৱনৰ অংশ হেৰাই যাব। উদাহৰণটো দিছোঁ, চাওক, অভিজিত শৰ্মা, যোৰহাট তৰাজানৰ অভিজিত শৰ্মা AGPৰ দিনত তেওঁ মিনিষ্টাৰ আছিলে। তেওঁ এটা আৰ্মছ আছিলে, আপোনালোকে সকলোৱে জানে। সেই আৰ্মছটো যেতিয়া নামটো ভাইটি আছিলে, ভায়েকে খং উঠিলে, তেতিয়া সেই আৰ্মছটোৰে ককায়েকক মাৰিলেতো সি জানে তাৰ কি অৱস্থা হ'ব। গতিকে সি ভাবিলে যে মোৰ দাদাক মৰাতকৈ ময়ে দাদাৰ লগত নাথাকোঁ বুলি, যেতিয়া মাৰি পেলাই সি নিজকে মাৰি দিলে। গতিকে সেইটোহঁত অৱস্থা, তেনেকুৱা ছিটুৱেশ্যন বহুত হ'ব, আজিকালি আৰু বেছি হ'ব, কাৰণ কোনেও নামানে। গতিকে মই ডিমেৰিটটোৰ বিষয়ে এইটোৱে ক'লোঁ, আৰু উদাহৰণ বহুত আছে, মই আৰু নকওঁ।
কিন্তু তাকে নকৰি যদি মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, তেওঁলোকে প্ৰতিখন গাঁৱত দৰমহা সহকাৰে VDP পাৰ্টি গঠন কৰক আৰু 4-5খন গাঁৱৰ মূৰে মূৰে একোখনকৈ থানা স্থাপন কৰক। তাৰপিছত আমি এই যে একে ৰাতিৰ ভিতৰতে বিদেশী আহি পেলাই ঘৰ বনাই তাত বসবাস কৰা, সেইটোৰ ব্যৱস্থাৰ কাৰণে VDP পাৰ্টিক ষ্ট্ৰং পাৱাৰ দিয়ক। তেওঁলোকে আৰু চৰকাৰেও চিক্ৰেচি মেইনটেইন কৰক, গোপনতা মেইনটেইন কৰক, VDP পাৰ্টিও চিক্ৰেচি মেইনটেইন কৰক, জনসাধাৰণৰ চিক্ৰেচি গোপনতা ৰক্ষা কৰক। এইখিনি কৰক, কিন্তু তেতিয়া আমাৰ বাংলাদেশী সমস্যাটো কিছু লাঘৱ হ'ব আৰু আমি যুগ যেতিয়া থাকিম তেতিয়া বাংলাদেশীৰ বিষয়ে আমি সকলো সতৰ্ক হৈ থাকিলে ইমান বেছি আগ্ৰাসন হ'ব নোৱাৰিব। গতিকে মই মোৰ চমু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আৰু সকলো জনসাধাৰণে এই ভিডিঅ'টো হৃদয়ংগম কৰিবচোন, কেনে শুদ্ধ কথা নে অশুদ্ধ কথা, কিন্তু ডিমেৰিটটো সাংঘাতিক ধৰণে এফেক্ট কৰিব জীৱনত আৰু কোনো দিন ৰিফৰ্ম হ'বলৈ এটা পৰিয়ালে চান্স নাথাকিব। গতিকে ইয়াকে কৈ, ভুল হোৱা নাই চাগে, ইয়াকে কৈ মোৰ বক্তব্যটো ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।